Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাস 6 ৰ গণিত চেপ্টাৰ নম্বৰ 3 অনুলনী 3 এ লসাগু এণ্ড গসাগু চেপ্টাৰৰ পৰা আগৰ ভিডিঅত মই 1 ৰ পৰা 3 লৈকে আলোচনা কৰিছো আজি আলোচনা কৰিম 4 নম্বৰ কোৱেশ্চনটো 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে দীৰ্ঘ হৰণৰ নিয়মেৰে তলৰ সংখ্যাবোৰ গসাগু নিৰ্ণয় কৰা ঠিক আছে কি হৰণৰ নিয়মেৰে কৈছে দীৰ্ঘ হৰণৰ নিয়মেৰে মই 3 নম্বৰত চুটি হৰণৰ নিয়মেৰে গসাগু কেনেকৈ নিৰ্ণয় কৰে হেতু উলাই দিছো আগৰ ভিডিঅবোৰত আছে মই লিংকটো ডেসক্ৰিপচনত দি থৈ দিম তাৰ পৰা চাব পাৰিব তো এতিয়া 4 নম্বৰটো দীৰ্ঘ হৰণৰ নিয়মেৰে তলৰ সংখ্যাবোৰৰ গসাগু নিৰ্ণয় কৰা ঠিক আছে এতিয়া চাওক 1 নম্বৰটো দিয়া আছে 21 আৰু 1176 ৰ গসাগু নিৰ্ণয় কৰিব লাগে ঠিক আছে তো এতিয়া চাও exercise 3a class 6 question 4 দীর্ঘ হরণে লিখো দীর্ঘ হরণ নিয়মের এটি গোটে নিলিখো কেবল লিখিলো কি দীর্ঘ হরণ ঠিক আছে 1 নম্বর কোশ্চেনটো দিয়া আছে 21 আৰু 1176 এইটোৰ আমাৰ কি গসাগু নিৰ্ণয় কৰিব দিছে দীৰ্ঘ হৰণৰ নিয়মটো কেনেকৈ হ'ব এটা সোৱা কৰি দিলে বুজি পাবা প্ৰথমত এই যোনটা ডাঙৰ আছে এটা মই কি কৰিম বক্সত বহাম এটা ঠিক আছে এনেকা এটা বক্স বনাইলাম আৰু 1176 আৰু 21 টো বাহিৰত লিখিম ঠিক আছে এতিয়া সোৱা দুই সাইডতে বক্স দিম এতিয়া এটাত তো না যায় 21 দুটাত 11 তো না যায় ঠিক আছে তেনে তিনিটা লম 117 117ত কিমান বাৰ যাব এটো যদি মই 5 বাৰ দিও 5 বিছং কিমান 100 100 ৰ পাছ 105 হ'ব ইয়াত আছে 117 যদি 6 বাৰ দিও বেছি হৈ যাব তো 6 বাৰ না যাব যাব কিমান 5 বাৰ যাব ঠিক আছে 5 বাৰ দিলো 5 ৰ 1 গুণ 5 5 ৰ 2 গুণ 10 হল এতিয়া মাইনাস কৰি দিয়া 7 ৰ পৰা 5 গলে 2 থাকিব 1 ৰ পৰা 0 গলে 1 থাকিব আৰু 6 টো নামি আহিল ঠিক আছে এতিয়া ইমান বাৰ তো গল এতিয়া সোৱা ইয়াতে কিন্তু ই হোৱা নাই এতিয়া লগে হেক হোৱা নাই আৰু আছে আৰু এবাৰ যাব এতিয়া তাৰ পিছত আৰু কিমান বাৰ যাব সোৱা 5 বাৰ দিলে 100 হয় 6 বাৰ দিলে 120 আৰু কিমান বা হ'ব এটো জিবাই হ'ব 6 বাৰ যাব আৰু 6 বাৰ সোৱা 6 বাৰ দিলে 6 ৰ 1 গুণ 6 6 2 গুণ 12 ঠিক আছে এতিয়া কি 0 হৈ গল এতিয়া তাৰ নাই তো যেহেতু নাই তো ইয়াৰ লসাগু কিমান এই লাষ্টত ইয়াৰ ই হ'ব গসাগু হ'ব 21 এই হ'ব ঠিক আছে যেহেতু ইয়াতে কিমান a21 এ যাই কি হৈছে 0 হৈছে a2 দে 20 ইমান বাৰ গৈছে তাৰ মানে 0 হৈ গৈছে ঠিক আছে তেনেহলে ইয়াতে কি হ'ব এই গসাগু কি হ'ব 21 এই হ'ব এতেকে লিখিম যে 21 আৰু 1176 ৰ গসাগু ঠিক আছে গসাগু কিমান 21 হৈ গল এতিয়া আৰু দুইটা চালে নি গম পাবা মই তাৰ পিছতটো সোৱা 2 নম্বৰটো দিয়া আছে কি 2 নম্বৰটো দিয়া আছে 48 নাই সৰি 504 আৰু 980 ঠিক আছে এটো দিয়া আছে এতিয়া সোৱা এটো কেনেকৈ হ'ব এটো অলপ বেলেগ আছিল এটা আৰু অলপ বেলেগ হ'ব ঠিক আছে এতিয়া ইয়াৰ ভিতৰত 982 ডাঙৰ এটো হ'ব মাজত মানে বক্সৰ ভিতৰত হ'ব ঠিক আছে 980 আৰু সৰু আছে 504 তো এতিয়া সোৱা 504 টু 980 ৰ ভিতৰত কিমান বাৰ যাব একবাৰ হৰণ যাব এক লিখিলো একৰ লগত এইখিনি পূৰণ কৰিলে 504 এই হ'ব ঠিক আছে এতিয়া 0 ৰ পৰা 4 না যায় বিয়োগ কৰি দিয়া গটেখিনি মনে মনে ইয়াতে বিয়োগ চিন বহাই দিলো মই ঠিক আছে তোমালোকৰ বুজাৰ কাৰণে
0 পৰা 4 নাযায় 1 ধাৰ কৰা 10 10 ৰ পৰা 4 গলে কিমান থাকিব 6 ইয়াত থাকিল কিমান 7 7 ৰ পৰা 0 গলে 7 ইয়াত থাকিল কিমান 9 9 ৰ পৰা 5 গলে 4 এটো হল এতিয়া সোয়া এইখিনি তো বাকি থাকিল এইখিনি কিন্তু বাকি থাকিল এতিয়া আৰু কেনেকৈ কৰিম এটো ইয়াতে তো আৰু একো নাই ভাবিব পাৰো যে ইয়াতে তো একো নাই এতিয়া ইয়াতে কি আহিব এই যোনটা 504 আছিল এইটো আহিব ইয়াতে 504 এতিয়া আকৌ এইটো কি ইয়াতে হৰণ দিম এতিয়া সোয়া এইটো ইয়াৰ লগত কিমান বাৰ যাব একবাৰ যাব এই একবাৰটো ইয়াতে নিলিখো ইয়াতে লিখিম ঠিক আছে একবাৰ গলে কিমান হ'ব 476 এটা আকৌ মাইনাস কৰি দিয়া ইয়াতে যে মাইনাস জানিকে লিখিছো ইয়াতে মাইনাস কৰি দিয়া 4 ৰ পৰা 6 না যায় 1 ধাৰ কৰা ইয়াতে 10 ইয়াৰ পৰা 1 ধাৰ কৰা 14 14 ৰ পৰা 6 গলে কিমান থাকিব 8 থাকিব ইয়াত থাকিল কিমান 9 9 ৰ পৰা 7 গলে 2 ইয়াত থাকিল 4 4 ৰ পৰা 4 গলে 0 লিখিব না লাগে এতিয়া সোয়া ইয়াতে তো বাকি আছে লাষ্টত যে কি হ'ব 0 হৈ যাব 0 হৈ যত থাকিব হেতু হ'ব ইয়াৰ গসাউ এতিয়া এইটো ইয়াতে বহিব কিমান আছিল 476 এতিয়া 28 to 47 ৰ মাজত হৰণ যায় ঠিক আছে কিমান বাৰ যাব 28 47 ৰ মাজত প্ৰথমত একবাৰ যাব দুইবাৰ গলে তো বহুত হৈ যাব 40 50 বাৰ হৈ যাব তো একবাৰ যাব প্ৰথমত হল একবাৰ যোৱাৰ পিছত কিমান হল 28 এতিয়া ই কৰি দিয়া 7 ৰ পৰা 8 না যায় 1 ধাৰ কৰা 17 17 ৰ পৰা 8 গলে 9 থাকিব ইয়া থাকিল 3 3 ৰ পৰা 2 গলে 1 ইয়াত থাকিল 6 এতিয়া ইয়াতে কিন্তু আৰু আছে তো এইটো দি ইয়াতে আৰু হৰণ যাব ঠিক আছে এইটো আৰু বেলেগ আৰু লিখিব না লাগে যে আৰু লিখে ডাঙৰ লিখিব না লাগে তো এইটো ইয়াৰ লগত কিমান বাৰ যাব আকৌ সোয়া যদি মই 5 বাৰ দিও 5 বাৰ যাব পাৰে 5 8 গুণ 40 6 বাৰ 6 8 গুণ 48 48 ৰ বেছি 5 বাৰ দিয়া 5 8 গুণ 40 40 ৰ 0 হাতৰ কিমান 4 5 2 গুণ 10 আৰু 4 এ 14 বহুত কম আৰু যাব 6 বাৰ দিলে 6 8 গুণ 48 48 ৰ 8 হাতৰ 4 6 2 গুণ 12 আৰু 4 এ কিমান 16 আৰু যাব 7 বাৰ দিয়া 7 8 গুণ 56 56 ৰ যদি মই 6 লিখো হাতৰ 5 7 2 গুণ 14 14 আৰু 5 এ 19 আচ্ছা মিলছে তো ইয়াতে কি 0 থাকিল লাষ্টত কি আহি পালো 28 ঠিক আছে 28 লাষ্টত পাইছো তো 28 হ'ব ইয়াৰ গসাউ এতেকে লিখিম যে 504 আৰু 980 ৰ গসাউ কিমান পাইছো লাষ্টত 28 এইটো হ'ব ইয়াৰ आंसर এতিয়া সোয়া 3 নম্বৰটো দিয়া আছে 513 আৰু 783 গসাউ উলিয়াব লাগে ঠিক আছে তো নিয়ম দীর্ঘ হৰণটো কেৱল অলপ মনত ৰাখিবা একেই গটেইখিনি যিমান গণিত আছে সব একেই হ'ব ঠিক আছে ইয়াতে প্ৰথমত ইয়াৰ ভিতৰত দুটাৰ ভিতৰত কোনটো হৰু এইটো বাহিৰত থাকিব বক্সৰ 513 আৰু যোনটা ডাঙৰ এটা বক্সৰ ভিতৰত ৰাখিম 783 তো এতিয়া সোয়া এইটো ইয়াৰ মাজত কিমান বাৰ হৰণ যাব একবাৰ দুইবাৰ দিলে তো বেছি হৈ যাব তো একবাৰ যাব একৰ লগত যি পূৰণ কৰে এইটোৱে হ'ব 513 ঠিক আছে এতিয়া ইয়াৰ পৰা এইটো বিয়োগ কৰি দিয়া 3 ৰ পৰা 3 গলে কিমান হ'ব 0 8 ৰ পৰা 1 গলে 7 7 ৰ পৰা 5 গলে 2 এতিয়া সোয়া আৰু এইটোতে এইখিনি হল এতিয়া ইয়াতে কি বহাম এই লাষ্টটো এইটো লাষ্টত ইয়াতে বহাই দিম 513 ঠিক আছে এতিয়া এইটো ইয়াৰ লগত হৰণ দিম বুজি পাইছো এইটো ইয়াৰ লগত আকৌ হৰণ দিম এইটো ইয়াৰ লগত কিমান বাৰ যাব যদি একবাৰ দিও 270 যদি দুইবাৰ দিও তেনেহলে কিমান হ'ব 500 তকৈ বহুত বেছি হৈ যাব ইয়াত আছে 513 তো একবাৰ যাব ইয়াতেও একবাৰ গলে কি হ'ব 270 ঠিক আছে এতিয়া সোয়া এটোৰ পৰা 3 পৰা 0 গলে 3 থাকিব 1 ৰ পৰা 7 না যায় 1 ধাৰ পৰা 11 11 ৰ পৰা 7 গলে 4 ইয়াত থাকিল কিমান 4 4 ৰ পৰা 2 গলে 2 থাকিব তো এইখিনি বাকি থাকিল ঠিক আছে তো এতিয়া এইটো আকৌ এই লাষ্টটো যে ইয়াতে বহাম আকৌ যাক দি হৰণ দিছো হল এতিয়া এইটো ইয়াৰ লগত কিমান বাৰ যাব এইটো ইয়াৰ লগত একবাৰই যাব
একবাৰ গ'লে কিমান হ'ব 243 এতিয়া ইয়াকে আকৌ বিয়োগ ঠিক আছে ইয়াকে আকৌ কি বিয়োগ কৰিম 0 পৰা 3 না যায় এক ধাৰ কৰা 10 10 পৰা 3 গ'লে 7 ইয়াত থাকিল কিমান 6 6 পৰা 2 4 গ'লে 2 ইয়াত থাকিল 2 2 পৰা 2 গ'লে 0 নালাগে আৰু এতিয়া চোৱা ইয়াতে এইখিনি বাকি আছিল এইটো ইয়াতে হ'ব আকৌ 243 হল এতিয়া এইটো ইয়াৰ লগত কিমান বাৰ হৰণ যায় যদি মই 24 তো নহয় গোটেইখিনি ল'ব লাগিব ঠিক আছে গোটেইখিনি ল'লে কি হ'ব যদি 5 2 আছে 6 বাৰ 7 বাৰ 8 বাৰ 9 গুণ 23 8 7 56 9 বাৰ 7 9 গুণ 63 9 বাৰ হ'ব পাৰে 3 আছে লাষ্টত যে 7 9 গুণ 63 চেক কৰোঁ মই 7 9 গুণ 63 3 হাতৰ হল 6 9 2 গুণ 18 18 আৰু 6 24 মিলিছে ঠিক আছে 324 তো কিমান বাৰ গৈছে 9 বাৰ গৈছে থাকিল কিমান 0 তো লাষ্টত কি পালো আমি এইটো 27 তো লাষ্টত যোনটা পাম হ্যাঁ লাষ্টত যোনটা পাম হেইটা হ'ব ইয়াৰ লসাগু এতেকে লিখিব পাৰো যে 513 আৰু 783 এর গসাউ হয় গসাউ কিমান পালো আমি লাষ্টত 27 পালো ঠিক আছে বুজি পাইছো কেনেকৈ হল প্ৰথমত এইটুক দি হৰণ দিছো কিমান বাৰ হৈছে একবাৰ তাৰ পিছত যি বাকি আহিব এই জিগজাগ দি হৰণ দিছো তাক দি আৰু ইয়াতে বহাই আকৌ ইয়াকে হৰণ দিম ঠিক আছে একেবাৰে স্লো প্ৰসেছত মই বুজাই আছো অলপ ভালকে বুজি লবা ঠিক আছে এতিয়া ছটাৰ পিছতটো এতিয়া 4 নম্বৰটো 4 নম্বৰটো দিয়া আছে 3528 আৰু 3969 এই দুটাৰ গসা উলিয়াব লাগে ঠিক আছে এতিয়া চোৱা এই দুটাৰ ভিতৰত কোনটো সৰু আছে 3528 টো সৰু আৰু ডাঙৰ হল 3969 টো হল ডাঙৰ ঠিক আছে যোনটা সৰু হেটা কি কৰিম আমি বাহিৰত ৰাখিম হয় আমি তো জানো এটো যোনটা সৰু হেটা বাহিৰত ৰাখিম আৰু যোনটা ডাঙৰ হেটা ভিতৰত ৰাখিম এতিয়া চোৱা এটো ইয়াৰ লগত হৰণ দিম এটো ইয়াৰ লগত কিমান বাৰ যাব প্ৰায় একেটো একবাৰ যাব একবাৰ গলে 3528 এতিয়া বিয়োগ কৰি দিয়া 9 ৰ পৰা 8 গলে কিমান থাকিব 1 থাকিব 6 ৰ পৰা 2 গলে 4 থাকিব 9 ৰ পৰা 5 গলে 4 থাকিব ঠিক আছে এতিয়া এইখিনি হল এতিয়া এইখিনি যে বাহিৰত থকাখিনি এইখিনি ইয়াৰ ভিতৰত বহাম 3528 এতিয়া এইটো ইয়াৰ লগত কিমান বাৰ হৰণ যাব ঠিক আছে এইটো ইয়াৰ লগত 3000 যেহেতু আছে তো এতিয়া এইটো চোৱা এইটো কিমান বাৰ যাব ইয়াতে 441 to 3528 ৰ মাজত কিমান বাৰ হৰণ যাব ঠিক আছে এতিয়া চোৱা ইয়াতে আছে লাষ্টত 8 এটা আছে 1 যদি মই 8 এৰে দিও 8 এৰে হ'ব পাৰে চোৱা এতে পূৰণ কৰি 8 ৰ 1 গুণ 8 8 4 গুণ 32 32 ৰ 2 মই লিখি দিও 8 ৰ 1 গুণ 8 8 4 গুণ 32 32 ৰ 2 হাতৰ 3 8 4 গুণ 32 আৰু 3 35 তো হৈ গল ঠিক আছে এতে কি 0 তো লাষ্টত কি পালো আমি 441 তো এটো হ'ব এতেকে লিখিম যে 3528 আৰু 3969 ৰ গসাউ কিমান পাইছো 441 বুজি পাই আছো তাৰমানে লাষ্টত যিখিনি হ'ব 0 হোৱাৰ আগত যিখিনি থাকিব এটো হ'ব ইয়াৰ গসাউ এতিয়া চোৱা তাৰ পিছৰ গণিতটো 5 নম্বৰটো দিয়া আছে 1045 আৰু 1520 এতিয়া এইটোৰ মাজত কি এই দুটাৰ মাজত এইটো হল ডাঙৰ তো এইটো মাজত হ'ব এইটো হল সৰু তো এইটো বাহিৰত হ'ব ঠিক আছে তো এইটো হ'ব 1045 এইটো 1520 তো এইটো ইয়াৰ লগত কিমান বাৰ হৰণ যাব একবাৰ যাব তো 1045 মাইনাস কৰি দিয়া 0 ৰ পৰা 5 না যায় 1 ধাৰ কৰা 10 10 ৰ পৰা 5 গলে 5 ইয়া থাকি 1 1 ৰ পৰা 4 না যায় 1 ধাৰ কৰা 11 11 ৰ পৰা 4 গলে 7 তাৰ পিছত ইয়া থাকিল 4 4 ৰ পৰা 0 গলে
4 1 পৰা 1 গলে 0 নালাগে হৈ গল এতিয়া এইটো থাকিল ইয়াতে এতে এইটো হ'ব ইয়াতে 1045 এইটো ইয়াতে কিমান বাৰ যাব দুইবাৰ যাব কাৰণ একবাৰ 400 আছে দুইবাৰ গলে 800 কিমান 900 কিমান বেলে অলপ বেলে হ'ব তো দুইবাৰ যাব 2 5 গুণ কিমান 10 10 ৰ 0 7 ৰ 1 2 7 গুণ 14 1 15 15 ৰ 5 7 ৰ 1 2 4 গুণ 8 আৰু 1 9 এইটো হ'ল ইয়াৰ পৰা এইটো মাইনাস 5 ৰ পৰা 0 গলে 5 4 ৰ পৰা 5 না যায় 1 ধাৰ কৰা ইয়াতে 10 10 ৰ পৰা 1 ধাৰ কৰিলে 14 14 ৰ পৰা 5 গলে 9 ঠিক আছে ইয়াত থাকিল 9 9 ৰ পৰা 9 গলে 0 নালাগে তো এইটো হ'ল এটা এইটো সব ইয়াতে 475 হল এইটো ইয়াতে কিমান বাৰ যায় 400 আছে 5 বাৰ যায় নেকি সোৱাচোন 5 বাৰ যদি দিও 5 5 গুণ 25 25 ৰ 5 7 ৰ 2 5 9 গুণ 45 আৰু 47 ঠিক আছে 5 বাৰে তাহলে কিমান 0 তো লাষ্টত কি পালো 95 তো এটাকে লিখিম এটাকে লিখিম 1045 আৰু 1520 গসাউ কিমান পাইছো 95 ঠিক আছে একেবাৰে সহজ হয় প্ৰশ্নখিনি কেৱল কেনেকৈ কৰিব লাগে হেতু চাব লাগে ঠিক আছে এতিয়া সোৱা 5 নম্বৰ লৈকে হল 6 নম্বৰটো দুয়ৰ নিচিনা আছে একে আছে এটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল ঠিক আছে এতিয়া সোৱা 7 নম্বৰটো তিনিটা থকা আমি কেনেকৈ কৰিম হেতু চাব লাগে আগত ঠিক আছে তো এটো আৰম্ভ কৰাৰ আগত এটা ৰিকুৱেষ্ট যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিবা আৰু যদি ভিডিওটো ভাল লাগি আছে তেনহলে লাইক আৰু কমেন্ট এটা কৰি দিবা ঠিক আছে তো এতিয়া সোৱা 7 নম্বৰটো কি দিয়া আছে 2860 3146 আৰু 3718 আছে তো ইয়াতে তিনিটা আছে প্ৰথমত কি কৰিম এইটো লগত এই দুটাৰ আগত কি গসা উলিয়াম ঠিক আছে এই দুটাৰ গসা উলোৱাৰ পিছত যি উলাব হেতু দি ইয়াক আকৌ ই কৰিম তাৰ পিছত যি পাম হেতু হ'ব ইয়াৰ এই তিনিটাৰে গসাও ঠিক আছে এতিয়া সোৱা 7 নম্বৰ 2860, 3146 আৰু 3718 সলিউশন প্ৰথমত কি এইটো আৰু এইটোৰ গসা উলিয়াম আমি ঠিক আছে এই দুটাৰ মাজত কোনটো হৰু এইটো হৰু এইটো ইয়াত ৰাখিম 2860 তাৰ পিছত এইটো 3146 ঠিক আছে দত্তেছোৱা এইটো ইয়াৰ লগত কিমান বাৰ হৰণ যাব একবাৰ গলে কিমান হ'ব 2860 6 ৰ পৰা 0 গলে 6 4 ৰ পৰা 6 না যায় এক ধাৰ কৰা 14 14 ৰ পৰা 6 গলে কিমান 8 ইয়াত থাকিল কিমান 0 0 ৰ পৰা 8 না যায় এক ধাৰ কৰা 10 10 ৰ পৰা 8 গলে 2 তো এইখিনি বাকি থাকিল 2 ৰ পৰা 2 গলে 0 লিখিব নালাগে তো এইটো ইয়াতে হ'ব 2860 মনত ৰাখিবা কেনেকৈ এইটো ইয়াতে আহিল আকৌ যি বাকি আছিল হেতু দি ইয়াক হৰণ দিম এতিয়া ইয়াতে কিমান বাৰ যাব যদি 2860 আছে যদি ইয়াতে 4 5 দুগুণ 10 5 দুগুণ 10 নহব 10 এৰে যদি দিও নহব 9 এৰে যদি দিও 6 গুণ 48 8 এৰে 6 গুণ 48 48 8 7 6 8 গুণ 6 10 এৰে যদি দিও সরি ইয়াতে দেখুন ইয়াৰ লগতে যায় ঠিক আছে তো প্ৰথমত একবাৰ যাব 10 এৰে হ'ব তাৰ মানে একবাৰ যাব 280 তাৰ পিছত এইটো যে 0 আছে ঠিক আছে এইটো 0 আছে তো ইয়াতে বহাই দিম ইয়াতে বহাই দিম 10 বাৰ যাব তাৰ মানে তো থাকিল কিমান নাথাকে আৰু বাকি ই কিমান হল 268 হল ঠিক আছে
0 আছিল মানে ডাইৰেক্ট ইয়াতে 0 পাইতো তলত নামাৰ কোনো দৰকাৰ নাই ঠিক আছে তো এতেকে আমি লিখিব পাৰো যে 2860 আৰু দুটা লৈছো যে প্ৰথমত 3146 ৰ গসাউ কিমান পাইছো 286 হল আকৌ এতিয়া আকৌ কৰিম এ লগত লম লগত ঠিক আছে সোয়া কেনেকে কৰি আছো আকৌ এইটো জিৰ গসাউ পাইছো এইটো আৰু এইটো 286 ও সৰি এটা আকৌ লিখা নাই আকৌ এইটো আৰু 3718 ৰ গসাউ এই দুটাৰ গসাউ ওলাম এতিয়া ইয়াতে চোৱা 286 হল 3718 এতিয়া ইয়াতে কিমান বাৰ যাইছো প্ৰথমত তিনটা লগত একবাৰ যাব একবাৰ গলে 286 বিয়োগ কৰি দিয়া একর ধার করা 11 11 পৰা 6 গলে কিমান থাকিব 5 ইয়াত থাকিল কিমান 6 6 ৰ পৰা 8 না যায় এক ধাৰ পৰা 16 16 ৰ পৰা 8 গলে 8 ইয়াত থাকিল 2 2 ৰ পৰা 2 গলে 0 লিখিব নালাগে এটা 8 আছে 8 টো নমাই না ঠিক আছে এতিয়া তাৰ পিছত আৰু যাব যদি মই 4 বাৰ দিও বেছি হৈ যাব ঠিক আছে 4 বাৰ না যাব 3 বাৰ 3 বাৰ দিলে 3 3 6 গুণ কিমান 18 18 ৰ 8 ৰ 1 3 8 গুণ 24 একে 25 25 ৰ 5 7 ৰ 2 3 2 গুণ 6 আর 2 8 মিলি গল থাকিল কিমান 0 ঠিক আছে তো লাস্টত আমি কি এইটোৱে লাস্ট পাইছো তো এতেকে লিখিম লাস্টত এইটোৱে পাইছো তো এইটো হ'ব ইয়াৰ লসাগু এতেকে লিখিম তিনিটা এতিয়া কি 2860,3146 আৰু তিনিটা এতিয়া 3718 ৰ গসাউ সমান সমান কিমান হ'ব 286 এটো হ'ব রাইট আনসার বুজি পাইছো কেনেকে কৰিলো আকৌ এবাৰ চোৱা প্ৰথমত এই দুটা আমি এই দুটাৰ গসাউ লৈছো তিনটাৰ একেলগত ওলাব নোৱাৰি আমি তাৰ মানে ঠিক আছে প্ৰথমত এই দুটাৰ গসাউ উলাইছো আমি এই আগৰ নিয়মত যেনেকে উলাইছো তো এইটো উলাল এইটো ইয়াৰ গসাউ উলাইছো ঠিক আছে এতিয়া এই গসাউটো আৰু এই জুনটা আৰু এটা সংখ্যা বাকি আছিল এইটো এতিয়া এই দুটাৰ গসাউ উলাম এই দুটাৰ গসাউ কিমান পাইছো লাষ্টত এইটোৱে পাইছো তো এইটোৱে হ'ব এই তিনিটাৰে গসাউ ইয়াতে লিখি দিছো এইটো আৰু ইয়াৰ গসাউ কিমান 286 হৈ গল আৰু এটা কৰিলে এনে আৰু ভালকে বুজি পাবা এতিয়া চোৱা 8 নম্বৰটো 8 নম্বৰটো দিয়া আছে 3780 5040 আৰু 4725 দিয়া আছে ঠিক আছে তো এতিয়া সলিউশন প্ৰথমত মই এই দুটাৰ গসাউ উলিয়াম তাৰ পিছত এইটো লম ঠিক আছে তো প্ৰথমত 3780 আৰু 5040 গসাউ মই লিখি লৈছো ইয়াতে এনেকে হল তো এতিয়া চোৱা 3780 তে 5040 প্ৰথমত এইটো ইয়াৰ লগত একবাৰ যাব একবাৰ গলে কিমান হ'ব সৰি 3780 0 পৰা 0 গলে 0 4 পৰা 8 না যায় 1 ধাৰ পৰা 14 14 পৰা 8 গলে 6 ইয়াত থাকিল কিমান 1 ধাৰ কৰিছিলো 10 10 ৰ এই 9 হল 9 ৰ পৰা 7 গলে 2 ইয়াত থাকিল 4 4 পৰা 3 গলে 1 এইটো হল তাৰ পিছত এইটো ইয়াতে হ'ব ঠিক আছে এইটো ইয়াতে হ'ব 3780 তো এইটো ইয়াৰ লগত কিমান বাৰ যাব 3 বাৰ যাব ঠিক আছে 3 ৰ 0 গুণ 0 3 6 গুণ 18 18 ৰ 8 7 ৰ 1 3 2 গুণ 6 একে 7 3 ৰ 1 গুণ 3 তো এইটো কি পালো 0 পালো তো এটাকে লিখিব পাৰো যে 3780 আৰু 5040 ৰ গসাউ
ঠিক আছে কিমান পাইছো আমি লাষ্টত এইটো 1260 এইটো হল এতিয়া এই 1200 যে পাইছো 1200 আৰু এই লাষ্টত কি আছিল 4725 তো এইটো আৰু এইটোৰ গসা উলিয়াম আমি আকৌ 1260 আৰু 4725 গসাও বুজি পাই আছো গসাও এতিয়া এই দুটাৰ গসা উলাম 1260 তে 4725 এইটো ইয়াৰ লগত কিমান বাৰ যাব প্ৰথমত 3 বাৰ যাব 3 বাৰ গলে 3 * 14 3 6 * 18 18 8 1 3 2 * 6 1 7 3 1 * 3 এতিয়া বিয়োগ কৰি দিয়া 5 ৰ পৰা 0 গলে 5 2 ৰ পৰা 8 না যায় 1 ধাৰ কৰা 12 12 ৰ পৰা 8 গলে 4 থাকিল 6 6 ৰ পৰা 7 না যায় 1 ধাৰ কৰা 16 16 ৰ পৰা 7 গলে 9 আৰু ইয়াত 3 3 ৰ পৰা 3 গলে 0 নালাগে আৰু ঠিক আছে এতিয়া এইটো ইয়াতে বহাই দিয়া 1260 এইটো ইয়াৰ লগত কিমান বাৰ যাব একবাৰেই যাব 1 ৰ 5 গুণ 5 1 ৰ 4 গুণ 4 1 ৰ 9 গুণ 9 তাৰ পিছত এইটো মাইনাস কৰি দিয়া 0 ৰ পৰা 5 না যায় 1 ধাৰ কৰা ঠিক আছে 1 ধাৰ কৰিলে কিমান হ'ব 10 10 ৰ পৰা 5 গলে 5 থাকিব হল ইয়াত থাকিল কিমান 5 5 ৰ পৰা 4 গলে 1 ইয়াত থাকিল কিমান 2 2 ৰ পৰা 9 না যায় 1 ধাৰ কৰা 12 12 ৰ পৰা 9 গলে 3 এইটো ইয়াতে বহাই দিয়া 945 এইটো ইয়াৰ লগত কিমান বাৰ যাব 15 3 বাৰ যাব 3 5 গুণ 15 15 ৰ 5 7 ৰ 1 3 ৰ 1 গুণ 3 আৰু 1 4 3 3 গুণ 9 0 থাকে কিমান লাষ্টত 315 হল এটাকে আমি লিখিম তিনিটা মিলি ঠিক আছে 3780, 5040 আৰু 4725 গসাও লাষ্টত কি পাইছো 315 এইটো হ'ব ইয়াৰ আনসাৰ ঠিক আছে এতিয়া চোৱা 9 নম্বৰটো 9 নম্বৰটো দিয়া আছে এইটো এক্সাৰসাইজৰ লাষ্ট গণিত এইটো 9 নম্বৰ দিয়া আছে 3570, 4080 আৰু 4590 প্ৰথমত মই এইটো আৰু এইটোৰ গসা উলিয়াম মই ইয়াতে আৰু নিলিখো ডাইৰেক্ট লিখি দিম তোমালোকে আগত যেনেকৈ কৰিছে এইটো ফৰমেটত লিখি লবা ঠিক আছে মই কেৱল এইটো এনে লিখি আছো 3570 আৰু এইটোত 4080 এইটো ইয়াৰ লগত কিমান বাৰ যাব একবাৰ যাব 3570 মাইনাস কৰি দিয়া 0 ৰ পৰা 0 গলে 0 7 ৰ 8 ৰ পৰা 7 গলে 1 0 ৰ পৰা 5 না যায় 1 ধাৰ কৰা 10 10 ৰ পৰা 5 গলে 5 3 আছে 3 ৰ পৰা 3 গলে 0 লিখিব নালাগে তাৰ পিছত এটো বেছি আছে তো এটো লিখি দিয়া 3570 হল তো এটো ইয়াতে কিমান বাৰ যাব চোৱা 510 3570 ৰ মাজত কিমান বাৰ যাব যদি মই 6 বাৰ দিও 3000 হ'ব 7 বাৰ দিলে 3070 হ'ব 7 বাৰ যদি 8 বাৰ দিও বেছি হৈ যায় তেনেহলে 7 বাৰেই হ'ব ঠিক আছে 7 বাৰ 7 ৰ 0 গুণ 0 7 ৰ 1 গুণ 7 7 5 গুণ 35 হল ইকুয়াল 0 আহিল তো লাষ্টত কি পাইছো 510 ঠিক আছে তো এই 510 আৰু এইটো এতেকে লিখি লম তাৰ পিছত লিখিম যে 3570 আৰু 4080 গসাও কিমান পাইছো 510 ঠিক আছে এতিয়া এই 510 আৰু এই লাষ্টত যোনটা বাকি আছিল হেইটোৰ গসাও উলাম আকৌ তোমালোকে এনেকে লিখি লবা ঠিক আছে আকৌ 510 আৰু 4590 গসাও এটো পিছত উলাম ঠিক আছে এটো উলাম না এতিয়া 510 4590
এতিয়া এইটো ইয়াৰ লগত কিমান বাৰ যাব 5 বাৰ যদি মই 8 বাৰ দিওঁ 8 5 গুণ 40 ঠিক আছে 8 বাৰ 9 বাৰ দিওঁ 9 বাৰে যাব নেকি ডাইৰেক্ট 9 বাৰ 9 0 গুণ 0 9 1 গুণ 9 9 5 গুণ 45 তো একবাৰেই হল ঠিক আছে বাকি 0 তো এইটোৱে থাকিল তো এতেকে লিখিম তিনিটা মিলি এতিয়া লিখিম যে 3570 কমা 4080 আৰু 4590 গসাও কিমান পাইছো লাষ্টত 510 ঠিক আছে তো এইটো এক্সারসাইজৰ দীর্ঘ হৰণৰ নিয়মেৰে তলৰ সংখ্যাবোৰৰ গসাও নিৰ্ণয় কেনেকৈ কৰে এইটো মই বুজাই দিলো আশা কৰো বুজি পাইছা গটেবিলাকে ঠিক আছে এতিয়ালৈকে যিবোৰে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিবা আৰু যিবিলাকে সাবস্ক্ৰাইব কৰিছে সেইবিলাকক বহুত বহুত ধন্যবাদ আৰু যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্ট এটা কৰি দিবা আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা থ্যাংক ইউ